এয়া স্নিগ্ধা আজি মোৰ ব্ৰাইড আৰু তাই ভাগৰ বিয়া আকৌ গৈছে 5-6 মাহমান হ'ল কিন্তু আজি তাইৰ ৰিচিপশ্যন এতিয়া দেৰিকৈ দিব লগা হৈছে আৰু কিছুমান কাৰণত তো আজি স্নিগ্ধা কেনেকুৱা ধৰণৰ মেকআপ লাগিব মোক একেবাৰে চিম্পলকৈ আৰু দেখিবলৈ মৰম লগা হ'ব লাগে আৰু যিহেতু মোৰ বিশেষ দিন এনেও ধুনীয়া ছোৱালী আৰু কিমান এতিয়া তাই মেকআপটো কৰি ইনহেঞ্চ কৰিব পাৰোঁ সেইটো মোৰ ওপৰতে ডিপেণ্ড হৈছে তো এতিয়া তাইক ধুনীয়া কৰোঁ আৰু তাই মোৰ স্কুলৰ জুনিয়ৰ আছিলে আৰু এয়া মোৰ মতে গামোচা এখন দিছে আৰু মই তাইলৈ চকলেট এটা লৈ আনিছোঁ ৰ'বা থেংক ইউ ছ' মাছ ইমান ভাল দিনটোত অহাৰ কাৰণে মোক এইকণ সহায় কৰাৰ কাৰণে থেংক ইউ ঠিক আছে এতিয়া মেকআপটো কৰি লওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তাইক ভালদৰে CTM প্ৰচেছটো কৰি লৈছোঁ আৰু তাৰপিছত মই মেকআপ ষ্টাৰ্টেই কৰি দিলোঁ আজিৰ ব্ৰাইডগৰাকীক কোনো ধৰণৰ কালাৰ কাৰেকশ্যন ব্যৱহাৰ কৰিব লগা হোৱাই নাছিলে কাৰণ তাইৰ স্কিনটো ইমানেই ধুনীয়া মানে পূৰা নিট এণ্ড ক্লিন আছিলে বেছটো বনাই হোৱাৰ পিছত মই ভালদৰে পাউডাৰ ছেটিং কৰিলোঁ কাপোৰযোৰ লাইট কালাৰ হোৱাৰ বাবে তাই মোক ডাৰ্ক কালাৰ লিপষ্টিক বিচাৰিছিলে সেইটো কাৰণে ময়ো সেইদৰে দিবলৈ চেষ্টা কৰিলোঁ আৰু মাজে মাজে ছোৱালীয়ে যিহেতু আমনি কৰি আছিলে তেতিয়া মই তাইক ধৰিব লগা হয় আৰু তেতিয়া ভণ্টিয়ে তাইক অকণমান সহায় কৰি মেলি দিয়ে আৰু তাইৰ চুলিখিনি ইমানেই দীঘল আছিলে মানে কেতিয়াবা প্ৰব্লেম হৈ যায় দিয়কচোন আৰু তাইৰ ক্ষেত্ৰতো তেনেকুৱাই আছিলে বান কৰিবলৈ বাৰু ঠিকেই হয় কিন্তু কেতিয়াবা কাৰ্ল কৰিম বুলি ক'লে দিগদাৰ হয় তাই যিহেতু ৰিচিপশ্যনত মোক কাৰ্ল বিচাৰিছিলে আৰু মাজতে তাইৰ ভাগৰ হাজবেণ্ডে আমাক ভালদৰে চাহ বনাই মেলি দিলে তাৰপিছত চাহ খোৱাৰ পিছত আকৌ আমি কামত লাগি গ'লোঁ এইফালে জুৱেলাৰী চিলেক্ট কৰি আছোঁ দেখিছেই নহয় আৰু তাই বিচাৰিছিলে তাই যে হাই বান কৰিম বুলি এয়া দেখিছে হাই বান কৰি দিছোঁ মই ধুনীয়াকৈ সকলোখিনি কমপ্লিট হৈ গ'ল আৰু এয়া তাইৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোক সকলোৱে কমেণ্ট কৰি জনাব যদিহে ভাল লাগিছে তেন্তে আপোনালোকৰ যদি ৱেডিং আহি আছে তেন্তে বুকিং কৰিব পাৰে তলত নাম্বাৰ স্ক্ৰীনত দি থৈছোঁ আৰু আপোনালোকে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ এয়াই আছিলে তাইৰ চকলঙৰ লুকটো আৰু ৰিচিপশ্যনৰ লুকটো অতি সোনকালে লৈ আহিম আজিৰ ভিডিঅ'টো ইমানে আছিলে বাই